ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 8 অৰ্থাৎ চেপ্টাৰ 8ত যিটো গতি বা মোচনৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আনিছোঁ। এই MCQসমূহ তোমালোকৰ যিকোনো পৰীক্ষা ইউনিট টেষ্টে হওক বা হাফ ইয়াৰলি বা এনুৱেল এক্সামৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে কওঁ, যদি তোমালোক মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনে ধৰণৰ ভিডিঅ' মই পাই থাকিবৰ বাবে। তো আমি MCQখিনি ডিছকাছ কৰোঁ। ইয়াত প্ৰশ্নটো এনেধৰণে দিছে, তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, শুদ্ধ বিকল্পটো আমি বাছি উলিয়াব লাগে। 1 নম্বৰ প্ৰশ্নটোত দূৰত্ব সময় লেখৰ 4টা চিত্ৰ দি দিছে ABCD, আৰু ইয়াৰ ভিতৰত কোনটো চিত্ৰই বস্তু এটাৰ সুষম দ্ৰুতি প্ৰকাশ কৰিছে। আমি পাইছিলোঁ যে বস্তু এটাই সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে বস্তুটোৰ দ্ৰুতি সুষম দ্ৰুতি বুলি কোৱা হয়, আৰু সুষম দ্ৰুতিৰ দূৰত্ব সময়ৰ লেখডাল এডাল সৰলৰেখা হয়। ইয়াত দিয়া চিত্ৰসমূহৰ ভিতৰত এই চিত্ৰটো হ'ব সুষম দ্ৰুতিৰ লেখ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A। 2 নম্বৰ প্ৰশ্নটো দিছে, মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? অপশ্যন A ত্বৰণ, B দ্ৰুতি, C বেগ, D দূৰত্ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D দূৰত্ব। মটৰ গাড়ী অডোমিটাৰে গাড়ীখনে অতিক্ৰম কৰা দূৰত্বক জোখে। 3 নম্বৰ কুৱেশ্যনটো দিছে, ms⁻², SI একক হ'ল অপশ্যন A দূৰত্বৰ, B হৰণৰ, C বেগৰ, D ত্বৰণৰ। আমি জানো যে ত্বৰণৰ SI একক হৈছে ms⁻² বা মিটাৰ/ছেকেণ্ড, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D ত্বৰণ। এবাৰ 4 নম্বৰ প্ৰশ্নটো দিছে, ABCD 4খন গাড়ীয়ে নিৰ্দিষ্ট পথেৰে গৈ আছে, সিহঁতৰ দূৰত্ব সাপেক্ষে সময়ৰ লেখচিত্ৰ দেখুওৱা হ'ল। চিত্ৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত আমাক দূৰত্ব সময় সাপেক্ষে BADC 4খন গাড়ীৰ এটা লেখ দিছে, আৰু অপশ্যনসমূহ দিছে A গাড়ীখন D গাড়ীখনতকৈ বেছি বেগী, B অপশ্যনটো দিছে C গাড়ীখন আটাইতকৈ কম বেগী, C অপশ্যনটো দিছে B গাড়ীখন আটাইতকৈ কম বেগী, আৰু D অপশ্যনটো দিছে D গাড়ীখন C গাড়ীখনতকৈ বেছি বেগী। ইয়াত যিখন গাড়ীৰ হেলনীয়া তল আটাইতকৈ বেছি সেইখন গাড়ী হ'ব বেছি বেগী, আৰু যিখন গাড়ীৰ আটাইতকৈ হেলনীয়া তল কম সেইখন হৈছে কম বেগী। গতিকে ইয়াত দিয়া অপশ্যনসমূহ যদি ভালদৰে চাওঁ, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C B গাড়ীখন আটাইতকৈ কম বেগী। 5 নম্বৰ প্ৰশ্নটো দিছে, বেগৰ পৰিৱৰ্তনৰ হাৰক কি বোলে? অপশ্যন A ত্বৰণ, B হৰণ, C দ্ৰুতি, D ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A ত্বৰণ। 6 নম্বৰ কুৱেশ্যনটো দিছে, তলৰ কোনটো ত্বৰণৰ SI একক? অপশ্যন A ms, B দিছে ms⁻⁻1, C দিছে ms⁻⁻2 বা (2⁻⁻²), D দিছে ms⁻⁻3। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আমি অলপ আগতে কৰি আহিছোঁ, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C। কুৱেশ্যন নম্বৰ 7টো দিছে, বস্তু এটাই সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব সময় লেখ এডাল হ'ব। অপশ্যন A বক্ৰৰেখা, B সৰল ৰেখা, C বৃত্ত, D ওপৰৰ এটাও নহয়। ইয়াত বস্তুটো যিহেতু সুষম দ্ৰুতিৰে গৈ আছে, গতিকে তাৰ দূৰত্ব সময়ৰ লেখডাল এডাল সৰল ৰেখা হ'ব। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B সৰল ৰেখা। কুৱেশ্যন নম্বৰ 8ত দিছে, বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয়। অপশ্যন A বেগ, B ত্বৰণ, C দ্ৰুতি, D মন্থৰণ। আমি জানো যে বস্তুৰ ত্বৰণ হ'ল প্ৰতি একক সময়ৰ বেগৰ পৰিৱৰ্তন, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B ত্বৰণ। লগতে মনত ৰাখিবা যে বস্তু এটাৰ প্ৰতি একক সময়ত হোৱা হ্ৰাসৰ পৰিমাণক কোৱা হয় মন্থৰণ। নেক্সট কুৱেশ্যন নম্বৰ 9টো দিছে, এজন গাড়ী চালকে গাড়ীখন পূবে 60 কিলোমিটাৰ আৰু পশ্চিমে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে, গাড়ীখনৰ হৰণ হ'ব অপশ্যন A 9 কিলোমিটাৰ, B 30 কিলোমিটাৰ, C 45 কিলোমিটাৰ, আৰু অপশ্যন D দিছে 69 কিলোমিটাৰ। ইয়াত গাড়ীখনে প্ৰথমতে পূবে অৰ্থাৎ ইষ্ট দিশত 60 কিলোমিটাৰ গ'ল, আকৌ তাৰ পৰা আকৌ পশ্চিমৰ ফালে ৱেষ্টৰ ফালে 30 কিলোমিটাৰ ঘূৰি আহিলে, গতিকে গাড়ীখনৰ হৰণ হ'ব অপশ্যন B 30 কিলোমিটাৰ। 10 নম্বৰ 60 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে গতি কৰা গাড়ী এখনে 30 মিনিটত অতিক্ৰম কৰা দূৰত্ব হ'ব অপশ্যন A 15 কিলোমিটাৰ, অপশ্যন B 20 কিলোমিটাৰ, অপশ্যন C 30 কিলোমিটাৰ, আৰু অপশ্যন D 45 কিলোমিটাৰ। ইয়াত গাড়ীখনে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে গ'লে 30 মিনিটত তাৰ আধা অৰ্থাৎ
30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 30 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 11টোত দিছে 36 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি তলৰ কোনটোৰ সমান অপশ্যন এ 10 মিটাৰ পাৰ ছেকেণ্ড বি দিছে 15 মিটাৰ পাৰ ছেকেণ্ড চি 20 মিটাৰ পাৰ ছেকেণ্ড আৰু ডি 12 মিটাৰ পাৰ ছেকেণ্ড সমস্যাটো এনেধৰণে সমাধান কৰিব লাগিব 36 কিলোমিটাৰটোক যদি আমি মিটাৰলৈ লৈ যাওঁ তেতিয়াহ'লে 36ৰ লগত 1000 মিটাৰ ইনটু কৰিব লাগিব কাৰণ 1000 মিটাৰ 1 কিলোমিটাৰ আৰু ঘণ্টাটোক যদি ছেকেণ্ডলৈ লৈ যাওঁ 1 ঘণ্টাত 60 মিনিট আকৌ 60 ছেকেণ্ডে 1 মিনিট 60 ইনটু 60 দিব লাগিব আৰু শেষত কটাকটি কৰাৰ অন্তত শেষত পালোঁ আমি 10 মিটাৰ পাৰ ছেকেণ্ড গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 10 মিটাৰ পাৰ ছেকেণ্ড কুৱেশ্যন নম্বৰ 12টো দিছে যদি বস্তু এটাৰ হৰণ সময়লেখ সময়ৰ সমান্তৰাল হয় তেন্তে বস্তুটোৰ বেগ হ'ব অপশ্যন এ ধনাত্মক বি ঋণাত্মক চি এ বি দুয়োটাই আৰু ডি 0 ইয়াত যিহেতু বস্তুটোৰ হৰণ সময়লেখৰ সমান্তৰাল গতিকে বস্তুটোৰ বেগ 0 হ'ব গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 0 এবাৰ কুৱেশ্যন নম্বৰ 13টো দিছে দৌৰবিদ এজনে আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথ এটাৰে এপাক ঘূৰিবলৈ 30 ছেকেণ্ড সময় ল'লে তেওঁৰ বেগ ভি হ'ব অপশ্যন এ ভি ইজুকেল টু টুৱাইচ পাই আৰ ইয়াত পাই চিম্বলটো লিখোঁতে অলপ প্ৰব্লেম হৈছে অপশ্যন বি দিছে ভি ইজুকেল টু টুৱাইচ পাই আৰ বাই টি আৰু অপশ্যন চি দিছে ভি ইজুকেল টু ইউ প্লাছ টি আৰু অপশ্যন ডি দিছে ভি ইজুকেল এছ বাই টি ইয়াত বৃত্তাকাৰ পথটোৰ পৰিধি হ'ব টুৱাইচ পাই আৰ আৰু দৌৰবিদজনে বেগ উলিয়াবলৈ হ'লে তাক টিৰে হৰণ কৰিব লাগিব যিহেতু তেওঁ 30 ছেকেণ্ড সময় লৈছে গতিকে শুদ্ধ অপশ্যনটো হ'ব বি ভি ইজুকেল টু টুৱাইচ পাই আৰ বাই টি কুৱেশ্যন নম্বৰ 14টো দিছে তলৰ কোনটো সৰলৰৈখিক গতিৰ উদাহৰণ অপশ্যন এ চৰাই এটা ওপৰলৈ উৰি যোৱা বি গাড়ী এখন গতি কৰিলে চি ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে ডি ওপৰৰ এটাও নহয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে এইটো হৈছে সৰলৰৈখিক গতিৰ উদাহৰণ নেক্সট কুৱেশ্যন নম্বৰ 15 ঘড়ীৰ গতিক কেনেধৰণৰ গতি বুলি কোৱা হয় অপশ্যন এ ৰৈখিক গতি বি সৰলৰৈখিক গতি চি সুষম বৃত্তীয় গতি ডি ওপৰৰ এটাও নহয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সুষম বৃত্তীয় গতি নেক্সট কুৱেশ্যন নম্বৰ 16 সময়ৰ পূৰণফলে বস্তুৰ কি নিৰ্দেশ কৰে অপশ্যন এ গতি বি ত্বৰণ চি হৰণ ডি ওপৰৰ এটাও নহয় সময়ৰ পূৰণফলে সদায় বস্তুৰ ত্বৰণ নিৰ্দেশ কৰে গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ত্বৰণ কুৱেশ্যন নম্বৰ 17 কোনো বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তনক ডেছ বোলা হয় অপশ্যন এ ত্বৰণ বি মন্থৰণ চি দ্ৰুতি অপশ্যন ডি বেগ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেগ কুৱেশ্যন নম্বৰ 18টো দিছে মটৰ গাড়ীৰ স্পীডোমিটাৰে কি পৰিমাপ কৰে অপশ্যন এ গড় দ্ৰুতি বি গড় বেগ চি ত্বৰণ ডি তাৎক্ষণিক দ্ৰুতি ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তাৎক্ষণিক দ্ৰুতি নেক্সট কুৱেশ্যন নম্বৰ 19 সুষম দ্ৰুতিৰ উদাহৰণ হ'ল অপশ্যন এ ৰাস্তাইদি যোৱা মানুহ এজনৰ খোজকাঢ়ি যোৱা বি সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণ চি ৰাস্তাইদি যোৱা বাহনৰ গতি ডি ওপৰৰ এটাও নহয় ইয়াত যিটো সুষম দ্ৰুতিৰ কথা কৈছে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণ কুৱেশ্যন নম্বৰ 20 অৰ্থাৎ অন্তিমটো MCQ বৃত্তাকাৰ পথত গতিশীল বস্তু এটাৰ বেগৰ প্ৰকাশ ৰাশি হ'ল অপশ্যন এ ভি ইজুকেল টু এছ বাই টি বি ইজুকেল টু ভি ইজুকেল টু ইউ প্লাছ ভি বাই 2 অপশ্যন চিটো দিছে ভি ইজুকেল টু টুৱাইচ পাই আৰ বাই টি অপশ্যন ডি দিছে ভি ইজুকেল টু ইউ প্লাছ এ টি ইয়াতো পাই চিম্বলটো লিখোঁতে অলপ প্ৰব্লেম হৈছে তাৰ বাবে দুখিত ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টুৱাইচ পাই আৰ বাই টি সো ডিয়াৰ ষ্টুডেণ্ট আজিৰ ভিডিঅ'টোত ইমানেই তোমালোকৰ যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে হ'লে তোমালোকৰ ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লগতে লাইক কৰিবা কমেণ্ট কৰিবা আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো আজিলৈ আহোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম ধন্যবাদ